নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে ভালকৈ আছে। আপোনালোকৰ আশীৰ্বাদত আমি বহুত বেছি ভালে আছোঁ। আৰু এটা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। দুটা হ'বই দেহা গা পা ধুই মেলি খোৱালোঁ। তাই শুই আছে। বিচনাত শুৱাইছিলোঁ মোৰ ইয়াতে, কিন্তু তাতে শুৱা নাই। তো দেউতাৰ কোলত দেউতাৰ কোচত দিলোঁ, তাতেই শুলে। তো মা দেউতাৰ বিচনাত শুৱাই থৈছে। আৰু মায়ে এফালে বনাই আছে, মৰিচা শাক বনাইছে। আৰু শিঙি মাছ আছিলে যে যোৱাকালি দেখুৱাইছিলোঁ, সেইবিলাকে কাটিলোঁ। দুটা ডাঙৰ ডাঙৰ দুটা আছিলে, সেইবিলাক কাটিলোঁ। মই কাটিলোঁ। গা ধোৱাৰ আগতে কাটি মেলি দিলোঁ মাক, নহ'লে গা ধোৱাৰ পিছত মাছ কাটিলে আকৌ গোন্ধাই থাকে। আকৌ দেহাক খুৱাই থৈছে দেউতাই। ইয়াতে কথা নকওঁ, তাতে কথা ক'লে তাই সাৰ পাই যাব। মায়ে শাক ভাজি কৰিছে, তাত একদম স্মেল আহি আছে। তাৰ কাৰণে পাকঘৰত যোৱা নাই। ভাজিটো হ'লেও তাৰপিছত যাম। দেখুৱাম কি কি হৈ আছে। শিঙি মাছ হৈ আছে, মৰিচা শাক আনিছে, তাৰে ঠাৰাৰে শিঙি মাছ হৈছে। তাৰ আৰু শাকখিনি হ'ব ভাজি, আৰু দালি আৰু কণী হ'ব চাগে। মায়ে আকৌ শিঙি মাছ ভাল নাপায়। দাদা খায় নে নাখায় ঠিক নাই। তো মা আৰু দাদাৰ কাৰণে দেউতাই কণী আনিছে, সেইবিলাক হ'ব। আৰু পিনা গৈছে ডিমাপুৰ, আহি আছে, আহি পাব অলপ পিছত। তো ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে চাই থাকিব শেষলৈকে। কি হয় কি নহয় দেখুৱাই থাকিম। ৰাতিপুৱা গা পা ধুই আজৰি হৈ দেহাক ধোৱালোঁ। আজি ৰ'দটো বহুত ধুনীয়া দিছে, তাতে বাহিৰতে ধোৱালোঁ তাইক। তাৰপিছত ফিডিং কৰা খোৱালোঁ, বিচনাত খুৱাইছিলোঁ, কিন্তু তাই বিচনাত নাই খোৱা। পিছত দেউতাৰ ওচৰত দিলোঁ, দেউতাই কোচত লৈ বহি আছিলে, তাতে শুই গৈছে। আৰু অহাকালি মায়ে পায়স বনাইছিলে যে সন্ধিয়া, সেইটোৱে অলপ খাম বুলি ভাবিছোঁ। ৰাতিপুৱা খোৱা নাই, ঠাণ্ডা কাৰণে নাই খোৱা। আৰু এতিয়া খাম, অলপকৈ খাম, বেছিকৈ। বহুত মিঠা হৈছে, মানে ইমান মিঠা মই ভাল নাপাওঁ। গৰম পানী কৰি থোৱা আছিলে, আছে ফ্লাক্সত। হস্পিটেলত যাওঁতে যে ফ্লাক্সটো লৈছিলোঁ, সেই তাতেই লাগি থাকে নহয় গৰম পানী মোৰ। पायस खाएगा, पायस। थोड़ा थोड़ा তৰাই ভাত পানী খাই মেলি আজৰি হ'লোঁ। মাহঁতে খাই আছে, মই সোনকালে খালোঁ। দেহা হৈ আছে যে, তাই যদি সাৰ পাই যায় আকৌ। শিঙি মাছ বনাইছে মৰিচা শাকৰ লগত, আৰু মৰিচা শাক ভাজি, দালি বনাইছে। দালিটো মই নাই খোৱা, শিঙি মাছৰ জোল যিবিলাকে খালোঁ। আৰু দেহা হৈ আছে। মই শুৱাওঁতে তাই শুৱাই নাছিলে, দেউতাই শুৱাই থৈ গৈছে, তেনেকৈ শুই আছে। বাপ বেটি হৈ আছে। দেহাৰ কেইটামান কাপোৰ তিতা আছে, এইবিলাক উঠাই থৈ দিওঁ। তৰাই এতিয়া অলপ শু, সন্ধিয়া আকৌ লগ পাম। হে গাইজ, গুড ইভিনিং সকলোকে। বহুত সময়ৰ পিছত আকৌ লগ পালোঁ। দুপৰীয়া ভাত পানী খাই শুই আছিলোঁ দেহাৰ লগত। বেছি টাইম হোৱা নাই উঠা। ভাত দি আহিছোঁ দেউতাৰ ওচৰত।
মায়ে লৈছিলে মা আকৌ পূজা দিলে যে তাৰ কাৰণে মায়ে দেউতাক দিলে দেউতাই আকৌ শুই গৈছে দেউতাক তলতে দেউতাই থৈ দিছে বিচনাত আৰু এটা চাহ বনাই মেলি লওক আৰু অহাকালি মায়ে যে পায়স বনাইছিলে সেইটোও আছে মুড়িও আছে চাওঁ মাক কি লগত দিওঁ আৰু দেউতাই পিছত খাম বুলি কৈছে দোকান যাব দোকানত যোৱা আগে খাই যাব পটককৈ বনাই মেলি আজৰি হৈ লওক সকলো মই খাম মা নাখায় দেউতা নাখায় সেইকাৰণে এটাই আনিছে চাহ কৰি আছে মাক লাল চাহ বনাবলৈ দিওঁ মাক আজি গাটো পূৰা দুৰ্বল লাগি আছে ঠাণ্ডাও লাগি আছে মুড়ি তাৰপিছত পিনাকে জিলেপি আনিলে সেইবিলাকে দিছোঁ মাক আৰু আজি পিনাকৰ বাৰ্থডে খানাটো পেণ্ডিং থাকিলে ঘৰত অলপ অসুবিধা হৈ আছে তাৰ কাৰণে সেইটো বেলেগ দিনা খাম আমি আৰু এইফালে চাহ হৈ গৈছে মাক চাহটো দি থৈ আহিলোঁ এতিয়া আমাৰ ওচৰত আছে আদা চাহ বনাইছোঁ অকণমান নিমখ দিছোঁ অকণমান চেনি দিছোঁ এতিয়া পায়সটো অলপ দেৰিকৈ খাম এটা খোৱাহে এখন এটা খোৱা চিন্তাই অলপ দেৰিকৈ খাম যেতিয়া ভোক লাগিব তেতিয়া 8-9টামান দেউতাই দোকান যাব পায়স আৰু মুড়ি খাব দি থৈ পায়সটো আমি খাইছোঁ মানে মই খালোঁ অলপ মই ইমান বেছিকৈ নাখাওঁ মই বেছি খালে পেট বিষ কৰে দাদা আৰু পিনা একবাৰ লাৰিও চোৱা নাই নাখায় ইহঁতে দাদাটো হ'লেও খায় জবৰদস্তিকৈ দিলে কিন্তু পিনাক সেইটো নলয় একদম বেয়া পায় আৰু বাৰ্থডেটো যে পেণ্ডিং থাকিলে মানে ঘৰত অলপ অসুবিধা হৈ আছে তাৰ কাৰণে হ'ব 2-3 দিন পিছত হ'ব মানে খানাটো 2 দিন পিছত মান হ'ব দেউতাক দি থৈ আহিম মা আৰু দেউতা দেহাৰ লগত কথা পাতি আছে কি কয় কি নকয় যে ভাত পানী খাই মেলি আজৰি হ'লোঁ দুপৰীয়া চব্জি শিঙি মাছৰ জোল আৰু মায়ে এতিয়া কণী অমলেট বনাইছে আৰু এইফালে দেহা হৈ আছে তো আমিও শুওঁ আজি মোৰ চিলনিটো বিষ হৈ আছে গম নাপাওঁ কিয় বিষ হৈ আছে তো ভিডিঅ'টো এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ' সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট